কৰিছে रोलेक। यहाँ शौक खुशियों के होते हैं हजार सेलिब्रेशन। ইনডাইৰেক্টলি মোকে শুনাই যোৱা নাইতো কথাবোৰ। দাদা কি ভাবি আছো? তোৰ কথা। মোৰ কথা? মোৰ কথা কৈ ইমান ভাবিবলগীয়া কি আছে? তই যে ইমান কম সময়ৰ ভিতৰত ইমানখিনি প্ৰগ্ৰেছ কৰিব পাৰিছ। তই যে মিছা মাতিছ সেইটোৱে প্ৰমাণ। ইমান প্ৰশংসা কৰিবলগীয়া কেনো মই কি কৰিলোঁ? জাষ্ট মিটিং এখনহে এটেণ্ড কৰিছিলোঁ, তাত প্ৰগ্ৰেছৰ কথা ক'ৰ পৰা আহিল? এনেকুৱা এখন মিটিং মই এটেণ্ড কৰিছিলোঁ কোম্পানীটো জইন কৰা 6 মান্থৰ পাছত। খুৰী আপুনি চিন্তা নকৰিব। কোনোবা এটা কোম্পানীত জইন কৰাৰ কথা তাক ময়ে কৈ আছিলোঁ। এতিয়া দেখিছোঁ দুখটো মোৰেই হ'ল। তাৰ বিয়াখনো মই জোৰকৈয়ে পাতিছিলোঁ। এতিয়া যদি সেই একেধৰণৰ ঘটনাবোৰেই ঘটে? তেনেকুৱা একো নহয়, আপুনি চিন্তা নকৰিব। ৰাগিনীহঁতৰ ঘৰখনত যদি কথাবোৰ গম পায় তেনেহ'লে তেওঁলোকে বা সহজভাৱে লয় নে নলয়? কিবা দুখ চাপি দি যদি তেওঁলোক ইমান বেয়া মানুহ নহয়। কিবা খবৰ পালে তুমি কিন্তু মোক নজনোৱাকৈ নাথাকিবা। হ'ব, মই আপোনাক জনাম। দাদা মই আহোঁ। কিবা কম বুলি কৈছিলে যে? মোৰ তোমালোকৰ সেইফালে যাব লগা আছে, ব'লা। ৰ'ব, মই বৰ্তাক মাত এষাৰ দি আহোঁ। অঁ ঠিক আছে, যোৱা। এতিয়া প্ৰমাণটো পালানে নিজে? এওঁ এতিয়াও তোমাক প্ৰশংসাই কৰা নাছিল জানো? এওঁ কি কৈছিল জানা? তোমাক আচলতে বহুত আগতে কোম্পানীত জইন কৰাব লাগিছিল। হ'ব দিয়া, এতিয়া তুমিও কমপ্লিমেণ্ট দিব নালাগে। চেনী ক'ত? অথনিৰ পৰা তাক মাতি আছোঁ। অলকাই দেৰি কৰা দেখি সি অকণমান আগবাঢ়ি গৈছে। কেতিয়া? ৱাও, ভাল খবৰ। অঁ, এতিয়া সকলোৱে ভালে আছেনে? মানে মাক আৰু বেবীটো ভালে আছেনে? এতিয়া হস্পিটেলতে আছেনে? ঠিক আছে ঠিক আছে, আহি লওক বাৰু দিয়া, তাৰপাছত যাম। ঠিক আছে, ৰাখিছোঁ। কিবা ভাল খবৰ নেকি বৌ? অঁ, ময়ূৰীৰ বেবী এটা জন্ম হৈছে, ল'ৰা। ময়ূৰী মানে অঁ, সেই মাহীৰ ছোৱালীজনী যে এদিন যে ইয়ালৈ আহিছিল। কেতিয়া? আজি ৰাতিপুৱা। দেউতাকৰ গাত ততেই নাই, ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে। সঁচাকৈ বেবী এটা থাকিলে ঘৰখন শুৱনি হৈ পৰে ন? আমাৰ ঘৰত বেবী এটা কেতিয়া হ'ব? মাৰিম একদম। শুনাছো, কিবা ক'বা নেকি? তুমিও তাইক বচাইহে কথাবোৰ কোৱা। নহয় বাইদেউ, তাই কথাটো যুক্তি থাকে। বিয়াৰ মাজতে যদি এইবোৰ কথা আমাক জনালেহেঁতেন কিবা লাভ হ'লহেঁতেন জানো? এনেই
এইটো কথাৰ কাৰণে ইমান ডাঙৰ গণ্ডগোল এটা হৈ গ'ল। তই জনা হলেনো কি কৰিলিহেঁতেন? ক'ব নোৱাৰা হৈ আছে। সঁচাকৈ বেবী এটা থাকিলে ঘৰখন কুঁৱৰী হৈ পৰে ন? আমাৰ ঘৰত বেবী এটা কেতিয়া হ'ব? মাৰিম একদম। শুনাছো, কিবা ক'বা নেকি? নাই এইটো দেখোন বৰ ডাঙৰ ঘটনা হৈছে। কথাটো মই জনাৰ পিছৰ পৰা মই শান্তিত থাকিবই পৰা নাই। তাৰমানে এইটো কথাৰ কাৰণে সি বিয়াখন অঁ, অলকাই কোৱা মতেতো সেইটোৱে কাৰণ। অলকাই চুকত থাকি বুকত কামুৰিলে। নাই নাই, মই অলকাৰ কথা তেনেকৈ নাভাবোঁ। তুমি নাভাবিলেও এইটোৱেইটো সঁচা। তাই আচলতে বহুত চিন্তা কৰিহে আমাক কথাটো জনোৱা নাছিল। তুমিও তাইক বচাইহে কথাবোৰ কোৱা। নহয় বাইদেউ, তাই কথাটো যুক্তি থাকে। বিয়াৰ মাজতেই যদি এইবোৰ কথা আমাক জনালেহেঁতেন কিবা লাভ হ'লহেঁতেন জানো? মিছামিছি হুলস্থুল বেছি বাঢ়িলহেঁতেন। হৈ যোৱা কথাবোৰ বাদ দি এতিয়া কি কৰিবা সেইটো কোৱা। একো ভাবিয়ে পোৱা নাই। চেনী, ঐ, তইতো সোনকালে আহিম বুলি কৈছিলি। আজি ইমান দিনৰ মূৰত গৈছো, চবৰে লগতে কথা পাতোতেই দেৰি হৈ গ'ল। ঘৰখনৰ কথাওতো এবাৰ ভাবিব লাগে। চবৰে চিন্তা হয় নহয়। মোৰ কথানো কোনে চিন্তা কৰে? বৌদৌ, ৰাগিনী, মই চবৰে চিন্তা হৈছে। তোৰো চিন্তা হয়নে মোৰ কাৰণে? তইহে মোৰ কথা চিন্তা নকৰ, মই কিন্তু চবৰে কথা চিন্তা কৰোঁ। হ'ব দে, তেতিয়াহ'লে এতিয়া ধুনীয়াকৈ চাহ একাপ বাক, মই হাত ভৰিকেইটা ধুই আহোঁ। চাহ একাপ কৰিম বাৰু, কিন্তু পিছৰ কামখিনি তোৰ। হ'ব দে, কৰিমহি। মই আগতে কওঁতে তুমি বিশ্বাস কৰা নাছিলা নহয়, এতিয়া প্ৰমাণ পালাতো। মই কৈছিলো নহয়, এইজনীয়ে বুদ্ধি কৰি বিয়াখন ভাঙিলে। অলকাই বিয়াখন ভঙা নাই অ'। তাই বিয়াখন ভঙাৰ কাৰণ গমহে পাইছিল। তাই যদি গম পাইছিল আমাক ক'ব লাগিছিল। কি কাৰণে কোৱা নাছিল তোক দেখোন কৈছিলোৱে। খুৰীৰ লগত থাকি থাকি তোমাৰ কথাবোৰ একদম খুৰীৰ নিচিনা হৈ গৈছে। তাই গাত একো দোষেই নেদেখা। এনে কাৰোবাক দোষী সজাব নোৱাৰি নহয়। এনেই এইটো কথাৰ কাৰণে ইমান ডাঙৰ গণ্ডগোল এটা হৈ গ'ল। তই জনা হলেনো কি কৰিলিহেঁতেন? খুৰীৰ লগত থাকি থাকি তোমাৰ কথাবোৰ একদম খুৰীৰ নিচিনা হৈ গৈছে। তাই গাত একো দোষেই নেদেখা। এনে কাৰোবাক দোষী সজাব নোৱাৰি নহয়। এনেই এইটো কথাৰ কাৰণে ইমান ডাঙৰ গণ্ডগোল এটা হৈ গ'ল। তই জনা হলেনো কি কৰিলিহেঁতেন?
মা গাটো বেয়া নেকি? নাই নহয়। তেনেহ'লে মনটো কিয় মাৰি আছা? তই বাৰু কামটো কৰি বেয়া পাইছ নেকি? নাই পোৱা। কিয় সুধিলা? নহয়, মানে যদি বেয়া পাইছ তেনেহ'লে বেলেগ এটা কামতে জইন কৰিবি নেকি? জইন কৰা 2 দিন হৈছেহে আৰু মইতো একো অসুবিধা পোৱা নাই। তেনেকুৱা এটা কথা কিয় ক'লা? নহয়, মানে আগতেও তই বেছিদিন একেটা কামতে লাগি নাথাক যে, এতিয়াও কিজানি কিবা অসুবিধা পাইছই, সেইটো ভাবিহে মই তোক কথাটো সুধিলোঁ। ঠিক আছে, তই যদি ইচ্ছা কৰিছ তেন্তে কৰ, কিন্তু অলপ সাৱধানে থাকিবি। নতুন মানুহ, কিবা কাৰণত যদি তোক মিছা অপবাদ দি দিয়ে, এইবিলাক কথা সদায় মনত ৰাখিবি, সাৱধানে থাকিবি। মোক চাকৰি এৰাৰ কথা কৈছে। তোক কিবা কৈছে নেকি? নাই, মোকতো একো কোৱা নাই। তাকেইতো, যিজনী মানুহে 2 দিন আগলৈকে মোক চাকৰি কৰ বুলি অশান্তি কৰি আছিল, এইজনী মানুহে ডাইৰেক্ট চাকৰি এৰাৰ কথা কৈ দিছে। তই চাগে কিবা মই একো কোৱা নাই। কিবা এটাতো কাৰণ আছে। তাকেইতো, কি কাৰণ থাকিব পাৰে বাৰু? কি হ'ল? আজি দিনটো তোমাক মন মাৰি থকা দেখিছোঁ। বেবী এটা হ'লে ঘৰখন শুৱনি হৈ পৰে নহয়নে? একো ঠিকে নাই। মই মানুহৰ মুখ দেখিলেই পেটত কি আছে কৈ দিব পাৰোঁ। কিয় ফাঁকি দিছে বাৰু? হয়, কি হ'ল? দাদাই গালি দিলে। खोज सहयोग करिले रोलेक यहाँ शो खुशियों के होते हैं हजार सेलिब्रेशन।